নমস্কাৰ। ৩১ ডিচেম্বৰ মঙলবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। বছৰৰ শেষ দিন আপোনালোকক সকলোলৈকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। ২০২৫ বৰ্ষটো সকলোৰে বাবে সুখ শান্তি উন্নতি কঢ়িয়াই আনক। আহক আজি ধনু ৰাশি, পূৰ্বষাৰা নক্ষত্ৰ, অমাৱস্যা, প্ৰতিপদ শুক্লপক্ষ ধ্ৰুৱ যোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, ৯ সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 10টাৰ পৰা 1টা ভাল সময়, 2টাৰ পৰা 4টা চাই চিতি ল'ব। আপোনাৰ শৰীৰ মোটামুটি ভালেই থাকিব, কিন্তু পৰিয়ালৰ লক্ষ্য ৰাখিব। কাম কাজৰ আগতকৈ আপোনাৰ ভাল হৈছে। অফিচ কৰ্ম আদিত ছিনিয়ৰ লোকৰ সৈতে সম্পৰ্ক ভাল হৈছে। অৰ্থ ক্ষেত্ৰত ভালেই হ'ব। আইনী কৰ্মত ভাল ৰিজাল্ট পাব বা পাইছে। দাম্পত্যত অস্থিৰতা অশান্তি হৈছে। প্ৰেমত ভাল, ব্যৱসায় দিশত ভালেই। আপুনি ধীৰ স্থিৰ হ'ব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব, মনোযোগৰ অভাৱ। কোনো জামালাত নাযাব বা আনৰ জামালা আপুনি নল'ব। শৰীৰ অলপ লক্ষ্য ৰাখিব। শত্ৰুৰ পৰা সাৱধান হ'ব। চলা ফিৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, আঘাত আদি পাব পাৰে। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 4টা চাই চিতি ল'ব এই সময়ত, বাকী ঠিকেই আছে। আপোনাৰ প্ৰচুৰ প্ৰেছাৰ আহিব পাৰে আজি। শৰীৰ ভাল থাকিব। কাম কাজৰ গতি ভালেই হ'ব। দাম্পত্যত মোটামুটি। প্ৰেমৰ ক্ষেত্ৰত বাধা, বিদ্যাত বাধা দেখা যায়। আত্মীয়ৰ পৰা অলপ প্ৰব্লেম আহিব পাৰে। আপুনি হিচাপ কৰি আগবাঢ়িব। কোনো ফান্দত নপৰিব, প্ৰলোভনত নপৰিব। আনে জাল পাতিব পাৰে, লক্ষ্য ৰাখিব। নিজকে মটিভেট কৰি ৰাখিব। পিতৃৰ সৈতে বিবাদ আদি নকৰিব। ঘৰত অশান্তি হ'ব পাৰে, লক্ষ্য ৰাখিব। খং ৰাগ দমাই ৰাখিব। আপুনি ইগ' এৰি চলিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত বগা ৰং 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 3:50 এই সময়কণ অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। আপুনি নিজৰ ক্ৰিয়েটিভিটি দেখাব। কাম কাজ আপোনাৰ ভাল হ'ব। সুযোগ সুবিধা পাব। ব্যৱসায় দিশত মোটামুটি চলিব। আইনী কৰ্ম থাকিলে অলপ সাৱধান হ'ব। দাম্পত্য জীৱনত ভালেই। কথা বতৰা অলপ চাই চিতি ক'ব। আপুনি কোনো ক্ষেত্ৰত নাৰ্ভাছ হৈ পৰিব পাৰে বা খং ৰাগ বৃদ্ধি হ'ব পাৰে, লক্ষ্য ৰাখিব। পাৰিবাৰিক বিবাদ বাঢ়িব পাৰে। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 3:40 চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। ভাগ্যৰ সহায় পাব। শত্ৰু দমন হ'ব। কিছু লোকে হিংসা কৰিব। কৰ্ম কাৰ্য আপোনাৰ সিদ্ধি হ'ব। কিছু প্ৰেছাৰ থাকিব, কিন্তু কাম হ'ব। আপুনি সন্মুখত থাকি কথা ক'ব।
দাম্পত্যত গণ্ডগোল দেখা যায়। সন্তান সুখত বাধা, বিদ্যা আইন আদিত ভাল। আপুনি আজি চেপি ধৰিব আনক। আপোনাৰ সফলতাত দেৰি হ'ব পাৰে। আপুনি বেছি প্ৰেক্টিকেল হ'ব, তেতিয়া ৰিজাল্ট ভাল হ'ব। বুদ্ধিৰ দ্বাৰা শত্ৰু জয় হ'ব। ব্যৱসায়ত কাৰো সৈতে বিবাদ হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত সোণালী কালাৰ 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1টাৰ পৰা 4টা 10, এই সময়কণ অলপ চাই চিতি ল'ব। শৰীৰ নিজৰ লক্ষ্য ৰাখিব। খৰচ পাতি বেছি হ'ব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি ধীৰ স্থিৰ হ'ব। বেছি আশা নকৰিব। কথা বতৰা অলপ চাই চিতি ক'ব। ব্যৱসায় দিশত মোটামুটিভাৱে চলিব। আপুনি বেছি কৰি আনক নেদেখাব, নজৰ লাগিব। প্ৰেমৰ ক্ষেত্ৰত ভাল নহয়, ভোগাব। নিৰ্দিষ্ট কাম চইচ কৰি কৰিব, ভাল হ'ব। সন্তান ঠিকেই আছে। কোনো জামালাত নাযাব। ৰিক্স আদি এৰি চলিব। শত্ৰুৰ পৰা সাৱধান হ'ব। দাম্পত্য জীৱনত বৰ ভাল বুলি ক'ব নোৱাৰি। পৰিয়ালত বিবাদ বাঢ়িব পাৰে। দূৰ যাত্ৰা আদি নকৰিব আজিৰ দিনটোত। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। 2টা 17ৰ পৰা 4টা চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালে থাকিব। ভ্ৰমণ কৰিব গ'লে ভালেই। আপুনি টাৰ্গেট কৰি কাম কাজ কৰিব, প্লেনিং কৰি। ব্যৱসায় দিশত ভাল হ'ব। দিন পজিটিভ থাকিব। দাম্পত্যত ভাল। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব, ভাল দেখা নাযায়। নিজৰ মতে আপুনি চলিব। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। সময়ৰ লগত কাম কৰিব। প্ৰেমৰ দিশত চাপ আছে। কুচিন্তাৰ কাৰণে মনত কষ্ট হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত বগা ৰং 8 সংখ্যা ব্যৱহাৰ কৰিব। 1:40ৰ পৰা 3:35 চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ লক্ষ্য ৰাখিব। আজি কিছু বাধা থাকিব কাম কাজত। ভ্ৰমণত ভালেই। আপোনাৰ প্ৰেছাৰ থাকিব। বহু কাম কৰিব লাগিব। আনে সুযোগ সুবিধা ল'ব। দাম্পত্য জীৱনত ভাল। আইন পুলিচ আদি কৰ্মত ভোগাইছে আপোনাক, লক্ষ্য ৰাখক। পৰিৱেশ পৰিস্থিতি চাই চিতি ল'ব। নিজৰ ক্ষমতা চাই কাম কৰিব। শত্ৰু বৃদ্ধি পাইছে, লক্ষ্য ৰাখিব। আপুনি যিমান খাটনি কৰিব সিমান দাম নাপাব। বেছি কথা বতৰা নক'ব, প্ৰব্লেম হ'ব। ৰাতিপুৱা ভাগত বন্ধুৰ দ্বাৰা অশান্তি হ'ব পাৰে। ঘৰৰ বাহিৰত খং ৰাগ দমাই ৰাখি চলিব। পৰিস্থিতিৰ বিৰুদ্ধে যাব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 1 সংখ্যা। প্ৰায় 2টা পৰা 3:20 চাই চিতি ল'ব। আজি আপুনি কৰ্মক্ষেত্ৰত ডমিনেটিং নেচাৰ ল'ব। কথা ক'ব। কৰ্ম সিদ্ধি হ'ব। আনক আপুনি চাপ দিব। শৰীৰ লক্ষ্য ৰাখিব অলপ। সন্তানক খিয়াল ৰাখিব। ব্যৱসায় দিশত মোটামুটি। দাম্পত্যত অশান্তি। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব আজি। পাৰিবাৰিক বিবাদ সমাধা কৰক। দিন অলপ চাই চিতি চলিব। এতিয়া আহিব ধনু ৰাশি।
ধনু ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1টাৰ পৰা 3টা চলি চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব, খৰচ পাতি বাঢ়িব, দিন মোটামুটি থাকিব, ধীৰ স্থিৰ থাকিব। আপুনি চাকৰি কৰ্ম আদিত মোটামুটিভাৱে চলিব। আপোনাক আনে বদনাম দিব, ব্যৱসায়ত বৰ ভাল নহয়, বিবাদ আদিও হ'ব পাৰে, লক্ষ্য ৰাখিব। আইনী কৰ্মত ভাল, আনে ব্যৱহাৰ পাতিৰ দ্বাৰা আপোনাক ধাক্কা দিব, পাৰিবাৰিক অশান্তি দেখা দিব পাৰে। আপোনাৰ মানসিক দিশ বৰ ভাল নহয়, পৰিয়ালত দুপৰীয়া ভাগত শান্তি নষ্ট হ'ব পাৰে, লক্ষ্য ৰাখিব। আপুনি ব্যৱহাৰ প্ৰতি মিঠা কৰি কথা পাতিব, এলাহ ত্যাগ কৰিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 3টা হাতা চাই চিতি ল'ব। পিতৃ সন্তানৰ শৰীৰ খিয়াল ৰাখিব, ভাগ্যৰ সহায় পাব। যিকোনো প্ৰব্লেমত হাত দিয়ক, ভাল হ'ব। ব্যৱসায়ত ভালেই, আপুনি আজি জয়ী হ'ব পাৰে। পাৰিবাৰিক সমস্যা বাঢ়িব, আইনী চাপ দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত বাধা, বেছি মানুহৰ সৈতে প্ৰফেশ্যনেল ক্ষেত্ৰত ইনভলভ নাৰাখিব। আপুনি এগ্ৰেছিভ মুডত থাকিব, ভাল ৰিজাল্ট পাব। নিজৰ বুদ্ধিৰ দ্বাৰা বিপদৰ পৰা উদ্ধাৰ পাব পাৰে। খৰচ কমাব, সংসাৰত অশান্তি হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত সোণালী কালাৰ 7 সংখ্যা, 2টা 10ৰ পৰা 4টা চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ সকলোৰে খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত মোটামুটি থাকিব, ব্যৱসায় দিশত ভাল দেখা যায়। দাম্পত্য প্ৰেমত চাপ ৰৈছে, বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। জ্ঞাতি আত্মীয়ৰ সৈতে জামালা দেখা গৈছে। আইনী কৰ্মত ভাল ফল পাব, বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব। আপুনি হিচাপ কৰি কথা বতৰা ক'ব। আনৰ প্ৰেছাৰ আপোনাৰ গাত পৰিব পাৰে বা আহিব পাৰে। ডাঙৰৰ সৈতে থাকিব, প্ৰেমৰ দিশত ভাল নহয়। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং 3 সংখ্যা, 2টাৰ পৰা 4টা 12 চাই চিতি ল'ব। এই সময়ত শৰীৰ ভাল থাকিব, ভ্ৰমণত ভালেই দেখা গৈছে। আপোনাৰ কৰ্মত বাধা থাকিব। দাম্পত্য জীৱনত মোটামুটি ঠিকেই আছে। সন্তান অলপ অবাধ্য দেখা যায়, সন্তানৰ মতিগতি আদি লক্ষ্য ৰাখিব। আইনী কৰ্মত ভাল, আপোনাৰ যিভাৱে কাম কাজ হৈছে সেইভাৱে থাকিব দিয়ক। আজিৰ দিনটোত বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়, খং ৰাগ দমন কৰিব, আনৰ কথা জালত নাযাব। কোনো কামত আপুনি বাৰে বাৰে চেষ্টা কৰিও সফল নহ'ব। ব্যৱসায়ত মধ্যমীয়া, পিতৃস্থানীয় লোকৰ শৰীৰ লক্ষ্য ৰাখিব। চলা ফিৰাৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব যান বাহনৰ পৰা। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।